অসমৰ দুখন আসনৰ বাবে 19 জুনত হ'ব ৰাজ্যসভাৰ নিৰ্বাচন। ৰাজ্যসভাৰ নিৰ্বাচনক লৈ বাজপেয়ী ভৱনত বিজেপি আৰু অসম গণ পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক। দুখন আসনৰ ভিতৰত এখনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে আৰু আন এখনত প্ৰতিদ্বন্দ্বিতা কৰিব অগপই। খালী হ'ব অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিজেপিৰ মিছন ৰঞ্জন দাসৰ আসন দুখন। তিনিজনীয়া তালিকা প্ৰস্তুত কৰি 3 জুনত ৰাষ্ট্ৰীয় নিৰ্বাচন সমিতিলৈ প্ৰেৰণ কৰিব বিজেপিয়ে। বৈঠকৰ অন্তত জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিপৰীতে অগপই এতিয়ালৈকে প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰা নাই বুলি জনালে সভাপতি অতুল বৰাই। বৰ্তমান ৰাজ্যসভাৰ বাবে চৰ্চা চলি থকা নামবোৰ সংবাদ মাধ্যমৰহে সৃষ্টি বুলি মন্তব্য অগপৰ সভাপতিগৰাকীৰ। অসম গণ পৰিষদ দলৰ প্ৰতিনিধি মণ্ডলী বিশেষকৈ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ সৈতে ভাৰতীয় জনতা পাৰ্টিৰ এখন বৈঠক অনুষ্ঠিত হয়। আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও উপস্থিত আছিল, পল্লৱ লোচন দাস ডাঙৰীয়াও উপস্থিত আছিল। উদ্দেশ্য আছিলে যে আগন্তুক ৰাজ্যসভা নিৰ্বাচন সম্পৰ্কে আলোচনা কৰা। আপোনালোকে জানে যে এইবাৰ ৰাজ্যসভাত দুখন আসন খালী হ'ব আৰু 2খন আসনতে আমাৰ NDAৰ সাংসদ বৰ্তমানলৈকে আছে। এজন হ'ল বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু দ্বিতীয়জন হ'ল মিছন ৰঞ্জন দাস। আজি আমি দুয়োটা দলে আনুষ্ঠানিকভাৱে বহি এইটো সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে এখন আসনত AGPয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু এখন আসনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। আৰু আমাৰ দলৰ প্ৰাৰ্থী নিৰ্বাচনৰ কাৰণে 3 তাৰিখে আমাৰ নিৰ্বাচনী সমিতিৰ বৈঠক সভাপতি ডাঙৰীয়াই আহ্বান কৰিছে। আমাৰ দলৰ প্ৰাৰ্থীগৰাকীৰ বাবে 3টা নাম আমি প্ৰস্তাৱ কৰি কেন্দ্ৰীয় কাৰ্যালয়লৈকে আমি প্ৰেৰণ কৰিম। এই সম্পৰ্কত কোনো সিদ্ধান্ত হোৱা নাই। দলৰ সভা অনুষ্ঠিত হ'ব, তাতেই সিদ্ধান্ত হ'ব। আপোনালোকৰ এজন জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ কলিতাই বহুত আশা কৰি আছে। আপোনালোকে দেখিছে, আপোনালোকৰ বহুত নাম এইকেইটা দিন উলিয়াই আছে নহয়। গতিকে আজিৰ দিনটোত কেণ্ডিডেটৰ সম্পৰ্কত আমি একো ক'ব নোৱাৰোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈয়ে গ'ল, আজি ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও আছিল, পল্লৱ লোচন দাস ডাঙৰীয়াও আছিল, আৰু আমি কেশৱ মহন্ত ডাঙৰীয়া, ফণীভূষণ চৌধুৰী ডাঙৰীয়া, অগপৰ পৰা আমি আটাইকেইজনে আছিলোঁ। ইয়াত স্পষ্ট হৈছে যে এখন আসনত বিজেপিয়ে খেলিব আৰু এখন আসনত AGPৰ প্ৰাৰ্থী।